দুৰ্ভগীয়া পৰিয়ালৰ কাষত দেখা গ'ল সংবাদকৰ্মী তথা বিশিষ্ট সমাজকৰ্মী আবুল বাশ্বাৰ। যোৱাকালি ৰাতি ৰূপৈহাটৰ শিঙিমাৰীত জীপ লৈ আত্মহত্যা এগৰাকী কিশোৰীয়ে প্ৰেমজনিত কাৰণত এই চৰম সিদ্ধান্ত লৈছিল যুৱতীগৰাকীয়ে। পশ্চিম শিঙিমাৰীৰ হাছিনা খাতুন নামৰ কিশোৰীগৰাকী পূব শিঙিমাৰীৰ ৰাজাদুল বুলবুলৰ সৈতে আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। 2 দিন আগতে প্ৰেমিক বুলবুলে প্ৰেমিকা হাছিনা খাতুনৰ ফটো ভাইৰেল কৰাৰ বাসুকীয়া দিয়াত এই চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰূপৈহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উক্ত ঘটনাৰ উচিত ন্যায় পোৱাৰ বাবে কাতৰ প্ৰাৰ্থনা জনালে সংবাদ মাধ্যমৰ আগত মাতৃয়ে। ৰূপৈহাটৰ পৰা আবুল বাশ্বাৰৰ ৰিপৰ্ট। নমস্কাৰ, মই ৰূপৈহাটৰ আপোনাৰ পশ্চিম শিঙিমাৰী কালি যিটো মানে ঘটনা হৈছিল, মানে খুব ভয়ংকৰ এটা ঘটনা হৈছিল। আপোনাৰ ডিঙিত চিপ লৈ আপোনাৰ এজনী 10মান শ্ৰেণীৰ ছাত্ৰী আত্মহত্যা কৰিছিল আৰু সেইটো দুৰ্ভগীয়া ঘৰত মই বৰ্তমান আছোঁ আৰু আজি পৰিয়ালৰ খা খবৰ ল'বলৈ আহিছোঁ। ইয়াত আহি দেখিবলৈ পাইছোঁ আপোনাৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি আছে, খা খবৰ লৈ আছে আৰু এটা দুৰ্ভাগ্যজনক ঘটনা। আজি এইটো পৰিয়ালৰ নিমাত হৈ আছে আৰু এনেকুৱা এটা মানে ৰহস্যজনক ঘটনা হৈছে। কিবা প্ৰেমজনিত কাৰণত শুনিবলৈ পাইছিলোঁ যে প্ৰেমজনিত কাৰণত আপোনাৰ 10মান শ্ৰেণীৰ ছাত্ৰীজনীয়ে আপোনাৰ ডিঙিত চিপ লৈ আত্মহত্যা কৰিছিল আৰু দুৰ্ভগীয়া পৰিয়ালটোৰ খা খবৰ ল'বলৈ আহিছোঁ আৰু এইটো পুলিচ ইনভেষ্টিগেশ্যন চলি আছে আৰু প্ৰশাসনে যাতে ভালকৈ তদন্ত কৰি দোষীক শাস্তি দিব পাৰে। আৰু ছোৱালীজনীৰ যে কালি আপোনাৰ এই যে চিপ লৈ মৃত্যুবৰণ কৰিছে আৰু এই দুৰ্ভগীয়া পৰিয়ালটোৰ খা খবৰ লৈছোঁ আৰু ইয়াতে কেইজনমান মানুহ উপস্থিত আছে, সিহঁতৰ পৰা আমি কিছুমান কথা জানিব বিচাৰিম। ছোৱালীজনী চিপ লৈ আত্মহত্যা কৰিছে, তাই তোমাৰ কি হয়? হয়, এইটো মানে আত্মহত্যাৰ কাৰণটো কি? কাৰণটো হ'ল তাই এটা ল'ৰাক ভাল পাইছিল, পিছত তাই বেলেগক বিয়া পাতিছে, সেইকাৰণে। ছোৱালীজনীৰ নাম কি আছিল? হাছিনা খাতুন। আৰু ল'ৰাটোৰ নাম কি আছিল? ৰাজাদুল বুলবুল। মানে ভাল পোৱা এটা সম্পৰ্ক আছিল, সেইটো কাৰণে আত্মহত্যা কৰিছে না? পিছত তাই বেলেগক বিয়া পাতিছে আৰু কালি ৰাতিপুৱা আহি কৈছে যে তোক বেলেগক বিয়া পাতিবলৈ নিদিওঁ, তোৰ ফটোবিলাক ভাইৰেল কৰি দিম এই বুলি কৈছে, সেইকাৰণে তেওঁ আত্মহত্যা কৰিছে। তাৰ লগতে কিবা ফটো চটো থকাৰ কথা কৈছে না? ঠিক আছে। আৰু এজন পৰিয়ালৰ মানুহ আছে, তেখেতৰ পৰাও কিছু কথা জানিব পাৰিছিল। যোৱাকালি যিহেতু আপোনালোকে বহুত মানে হেৰিত আছিল, এনেকুৱা এটা ঘটনা হৈছে, ভালকৈ ক'ব নোৱাৰিছে। এই ঘটনাটো আচল ৰহস্যটো কি আছিল? আচল ৰহস্যটো হ'ল সি মানে ল'ৰাজনে মানে এই ছোৱালীক যে ভাল পায় মানে সি পৰহি মানে কালি ৰাতিপুৱা আহি এই আমাৰ এই ডিপাৰ্টমেণ্টৰ বাগানৰ ইফালে তাক ছোৱালীৰ লগত কথা পাতি কৈ গৈছে যে তোমাৰ ফটোবিলাক যে মোৰ লগত আছে সেইবিলাক আমি ভাইৰেল কৰি দিম। আৰু কেইদিনমান আগত আমাৰ ককাইৰ ঘৰত আমি যে আলহী খাবলৈ কিবা তেজকা লৈছিল, তেজপুৰত গৈছিলোঁ, তাৰ পৰা আহি শুনাই পাইছোঁ তাক সি দিনত মদ চাত খাই ছোৱালীৰ হাতত ধৰি টানি লৈ যাব চাইছিল যে তোক আজি লৈয়ে যামগৈ। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম হয় বুলবুল, ঘৰ ক'ত? এই পূব শিঙিমাৰী। আৰু যিজন ছোৱালী আত্মহত্যা কৰিছে তাৰ নাম কি? হাছিনা খাতুন, পশ্চিম শিঙিমাৰী। বয়সটো কিমান হ'ব? বয়স 16ৰ অলপ ওপৰতে। কোনটো শ্ৰেণীত পঢ়ি আছে? এতিয়া এই পৰীক্ষা দিব, ফাইনেল দিব এতিয়া আৰু কেইদিনমান বাকী আছে।